হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মুণ্ডা। আজি এটা বেছিক টপিক আনিছোঁ। ঠিক টপিক নহয়, বহুত ল'ৰা ছোৱালীয়ে যেতিয়া মেথছ কৰিব যায় তেওঁলোকে ক'ৰবাত না ক'ৰবাত এটা বস্তুৰ কাৰণে ৰৈ যায়, আৰু সেইটো হৈছে ইকুৱেশ্যন চলভিং। তেওঁলোকে বেলেগ টাইপৰ এটা ইকুৱেশ্যন যদি পাই যায় তেওঁলোকে চল্ভ কৰিব নোৱাৰা হৈ যায়। গতিকে মই ভাবোঁ ইকুৱেশ্যন চলভিঙৰ অসুবিধা থাকিব নালাগে, কাৰণ ইকুৱেশ্যন চল্ভ কৰিব নোৱাৰিলে মেথছ কৰিবই নোৱাৰিব আপুনি, কাৰণ মেথছৰ মাজত ইকুৱেশ্যন আহিবই। গতিকে ইকুৱেশ্যন চল্ভ কেনেকৈ কৰে সেই বিষয়ে আজি আমি কথা পাতিম। গতিকে আপুনি যদি ইকুৱেশ্যন চল্ভ কৰিব নাজানে বা সমীকৰণ সমাধান কৰিব নাজানে, যে যিকোনো পৰীক্ষাত বহাতে আপোনাৰ অসুবিধা হ'ব, কাৰণ পৰীক্ষাত আপুনি এবাৰ হ'লেও ইকুৱেশ্যন দেখা পাবই। গতিকে আগতে সাজু হৈ থকাটো ভাল। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ। আজি আমাৰ এটা বেছিক টপিক হয় আৰু কনচেপ্ট টপিক হয়, সেইটো হৈছে সমীকৰণ সমাধান কেনেকৈ কৰে। অ'কে, মানে সমীকৰণ বুলি ক'লেতো আমি বিশেষকৈ দুটা সমীকৰণৰ কথা আমি ইয়াতে পঢ়িম, যিটো আমি এডিএডিৰ দৰে এক্সামৰ দ্বাৰা প্ৰিপাৰেশ্যন কৰি আছোঁ। এটা হৈছে ৰৈখিক সমীকৰণ। ৰৈখিক সমীকৰণৰ দুটা পাৰ্ট থাকিব, আৰু এটা আছে দ্বিঘাত সমীকৰণ। অ'কে, তো দুটা সমীকৰণ কেনেকৈ সমাধান কৰে মই তাৰ বিষয়ে কথা পাতিম, আৰু আজি মই ৰৈখিক সমীকৰণৰ ওপৰত কথা পাতিম। ৰৈখিক সমীকৰণ দুটা থকা আৰু এটা লেটাৰ থকা, ঠিক আছে। তো সমীকৰণ সমাধান কেনেকৈ কৰে আজি আমি চাই ল'ম। তো আৰম্ভ কৰিছোঁ। এখন অসমীয়া মিডিয়াম গাইডবুক আৰু এখন ইংলিছ মিডিয়াম গাইডবুক, দুয়োখন আপোনালোকে ল'ব পাৰে যদি আপোনাক প্ৰয়োজন হোৱা বুলি ভাবে। অল ছাবজেক্ট আছে, গোটেইখিনি ছাবজেক্ট কভাৰ হৈছে, গতিকে ল'ব পাৰে। আৰু ইছোঁ আমি বেছিক কনচেপ্ট, ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম। তো কনচেপ্ট হিচাপে প্ৰথমতে আমি চাব বিচাৰিছোঁ ইকুৱেশ্যন কেনেকুৱা ইকুৱেশ্যন আমি সমাধান কৰিব লগা হৈ যায় পৰিব। অ'কে, আমি জেনেৰেলি দুটা সমীকৰণ গুৰুত্ব দিম। এটা হৈছে ৰৈখিক, যাক আমি লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ। অ'কে, আৰু এটা হৈছে কোৱাড্ৰেটিক, যাক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ। অ'কে, আৰু দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন কেনেকৈ সমাধান কৰে সেই বিষয়ে মই এটা অলৰেডি ক্লাছ কৰি থৈ দিছোঁ, কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি। সেই ক্লাছটো আপুনি চাই পেলাই কোৱাড্ৰেটিক ইকুৱেশ্যন কেনেকৈ সমাধান কৰে আপুনি চাই ল'ব পাৰে, ঠিক আছে। ইয়াতে আমি বিশেষকৈ পাতিম লিনিয়াৰ ইকুৱেশ্যনৰ ওপৰত। অ'কে, লিনিয়াৰ ইকুৱেশ্যন যেতিয়া আমি সমাধান কৰিব যাম বা ৰৈখিক সমীকৰণ যেতিয়া সমাধান কৰিব, ইয়াত দুটা টাইপৰ সমীকৰণ থাকিব। এটা সমীকৰণ হৈছে কি এটা চলকযুক্ত। এটা চলকযুক্ত বুলি ক'লে কুৱেশ্যনটো ধৰা এক্স আছে, এনেকুৱা টুৱাইচ এক্স প্লাছ 7 ইকুৱেল টু 1, ইয়াত অকল এটাই লেটাৰ থাকিব। অ'কে, অ'কে, তো এই এনেকুৱা টাইপৰ ইকুৱেশ্যন আমি চল্ভ কৰিম। আৰু এটা হৈছে দুটা ইকুৱেশ্যন। দুটা ইকুৱেশ্যন থাকিলে দুটা লেটাৰো থাকিব। চাপ'জ এনেকুৱা এটা আছে, এনেকুৱা ধৰা দুটা ইকুৱেশ্যন দুটা চলক, এটা ইকুৱেশ্যন এটা চলক, ঠিক আছে। তো ৰৈখিক সমীকৰণ বা লিনিয়াৰ ইকুৱেশ্যনৰ দুটা টাইপ হ'ব। এটা হৈছে এটা ইকুৱেশ্যন থাকিলে এটাই লেটাৰ থাকিব, তাৰ পৰা সেই লেটাৰটো ভেলু ওলাব লাগে। দুটা ইকুৱেশ্যন থাকিব, দুটা লেটাৰ থাকিব, তাৰ পৰা দুয়োটা লেটাৰৰ ভেলু ওলাব লাগে। অ'কে, কিন্তু আমি বিশেষকৈ পৰীক্ষাত দেখিলে ইয়াৰ ওপৰতে বেছিকৈ কুৱেশ্যন দেখা পাম। তথাপিও ইয়াক লাগিলে মই শিকাই দিম, আপোনালোকে ক'ব ইয়াক শিকিব বিচাৰে যদি মই ক'ব। কিন্তু প্ৰথমতে ইয়াৰ ওপৰত শিকিম। ইয়াৰো বহুত কেইটা টাইপ আছে। দেখাত আপুনি ইমান ইজি যেন পাইছে, ইমান ইজি নহয়, ইয়াৰ ওপৰত বহুত বেলেগ বেলেগ টাইপ আছে। তো এটা এটাকে মই আপোনাক দেখাই আছোঁ। তো টাইপ নম্বৰ 1 হৈছে কি একদম চিম্পল। চাব এনেকুৱা কিবা এটা চিম্পল, একদম চিম্পল আছে দেই, একো নাই। ইয়াত কি কৰিব লাগিছিল আমি, আপোনালোকে জানে, আকৌ এবাৰ মই কৈছোঁ, আপুনি লেটাৰ থকাবোৰ একে চাইডত নিব লাগে আৰু নাম্বাৰ থকাবোৰ একে চাইডত নিব লাগে, ঠিক আছে। তো লেটাৰ থকা বুলি ক'লে ইয়াতে আছে টুৱাইচ এক্স, ইয়াতে 5x, 5xটোৰ আগত কি আছে, একো নাই, মানে প্লাছ এইফালে আহিলে 5xটো কি হৈ যাব, মাইনাছ হৈ যাব, ঠিক আছে, সমান চিন। তো আপুনি মনত ৰাখিব, যেতিয়া লেটাৰ থকাখিনি এটা ফাল কৰিব, টুৱাইচ এক্সটো ইয়াত আনিছে, প্লাছ 5xটো যেতিয়া ইফালে আনিছে মাইনাছ 5x। অ'কে, বহুত ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালীক আমি দেখা পাওঁ 5xটো ইফালে আনিলে সিহঁতক সুধো যে ইয়াত কোন আছে, সিহঁতে চিঞৰি কয় স্যাৰ 7 আছে, সিহঁতে ডাইৰেক্ট কি কৰে 7 লিখি দিয়ে। কেৱল আপুনি এইটো ভুল নকৰিব, 5xটো যেতিয়া লৈ আহিছে 5xৰ লগত 5xৰ আগত থকা চিম্বলডালে আহিছে, প্লাছডালে আহিছে। প্লাছডাল আহি পেলাই সদায় সমান চিনডাল যেতিয়া পাৰ হৈ যায়, আপুনি চাগে জানে প্লাছটো ইফালে গ'লে মাইনাছ হয়, মাইনাছটো ইফালে আহিলে প্লাছ হয়, মাইনাছটো ইফালে গ'লে প্লাছ হয়, প্লাছটো ইফালে আহিলে মাইনাছ হয়, ইনটুটো ইফালে গ'লে ডিভাইড হয়, ডিভাইডটো ইফালে আহিলে ইনটু হয়। এইটো আপুনি জানে। তো 5xটো যে ইফালে আনিছো, 5xৰ আগত প্লাছডাল ইফালে আহি পেলাই মাইনাছ হ'ল। ইয়াতে অকল 7 থাকি যোৱা নাই, ইয়াতে মাইনাছডালো থাকি গৈছে, কাৰণ ইয়াৰ লগত আগৰ চিনডালে আহে, পিছৰ চিনডাল নাহে। আপুনি ইয়াত কোন আছে, -7 আছে। এই বস্তুটো ভুল নকৰে, মই জাষ্ট ক'ত ক'ত ভুল কৰিব সেই বস্তুটো কৈ যাম। এইটো +3, +2 ইফালে আহিলে কি হ'ব, -3 হৈ গ'ল ইয়ালৈকে। এইটো কৰোঁতে মনত ৰাখিব 2ৰ আগত একো চিম্বল নাই, মানে প্লাছ আছে। অ'কে, এইটো সমাধান কৰি এনেকৈ কৰি দুটা ডাঙৰ কোণিত 5ৰ আগত কি আছে, মাইনাছ আছে। দুটা চিন বেলেগ বেলেগ, তো 5ৰ পৰা 2 গ'লে কি থাকি যাব, ইয়াতে 3 থাকি যাব, লগত কোনি আছে, x আছে। ইয়াত দুটা ডাঙৰ হৈছে 7ৰ আগত কি আছে, মাইনাছ। দুটা চিন সেম থাকিলে নাম্বাৰ দুটা যোগ কৰি দিব, 7 3 কিমান 10 হ'ল। এতিয়া ইয়াৰ পৰা এই যোনটো x আছে, xটো ইয়াত কি হৈ আছে, পূৰণ হৈ আছে, ঠিক আছে। আপোনাক মই এটা কথা কৈ থৈ দিওঁ, যোগটো ইফালে গ'লে বিয়োগ, বিয়োগটো ইফালে গ'লে যোগ। আৰু কেতিয়াবা যদি পূৰণটো ইফালে যাব বিচাৰিছে,
তেতিয়া পূৰণটো এইফালে গ'লে হৰণ হ'ব কিন্তু পূৰণটো যেতিয়া যাব বিচাৰি আছে বা পূৰণটো যাও যাও হৈ আছে তেতিয়া যদি বাইচান্স কোনোবা এটা বেলেগ সিম্বল ইয়াত প্ৰেজেন্ট থাকে কিন্তু আমি ফোকাস কৰি আছো পূৰণ সিম্বলটো এইফালে গ'লে হৰণ হ'ব কিন্তু পূৰণটোৰ কথা যেতিয়া পাতি থাকিব তে এনেকুৱা টাইপৰ যে কিবা মাইনাস থাকে সেই মাইনাস ডালক আপুনি গুৰুত্ব দিব নোৱাৰিব মানে এইফালে আছে -10 x ৰ লগত এটো পূৰণ হৈ আছে ন পূৰণটো এইফালে গ'লে হৰণ হ'ব দ্যাট মিন্স এই মাইনাস ডাল মাইনাসে হৈ আছে এই বস্তুটো মনত ৰাখিব দেই মাইনাস ডাল ইফালে গ'লে প্লাস কিন্তু যেতিয়া পূৰণৰ কথা পাতি থাকিম তেতিয়া মাইনাস ডাল ইফালে গ'লে কিন্তু মাইনাসে হৈ থাকিব এই বস্তুটো উল্টা উল্টা নকৰিব এইটো বস্তু লৰা ছোৱালীৰ ভুল হয় তো মাইনাস মাইনাস কাটা গ'ল 10 by 3 that means answer is 10/3 কাটা কাটি যাব গ'লে কৰিব নগৈলে ভগ্নাংশ থাকিলে ভগ্নাংশত কৰিব দশমিকত লাগিলে হৰণ কৰি দশমিক বনাব পাৰিব এটো হৈছে একদম বেসিক টাইপ যেটো টাইপ আপোনালোকে জানে ওকে তো এটো টাইপৰ আৰু এটা মই দেখাইছো ওকে এনেকুৱা টাইপ দিছে ওকে তো ইয়াতে আপুনি কি কৰিব আপুনি এটা কাম কৰিব প্ৰথমে আপুনি এইফালৰ যিখিনি নাম্বাৰ আছে সেই এক্সেস থকাখিনি আগতে সৰু কৰি লওক ওকে এইটোৰ আগত আছে প্লাস এইটোৰ আগত মাইনাস প্লাস আৰু মাইনাসৰ যেহেতু বহুতে কেনেকৈ কৰে জানে মই আপোনাক কম প্লাসে মাইনাসে মাইনাস নহয় সেইবোৰ মিছা কথা এনেকৈ হলে খেলিমেলি লাগিল যদি মই এনেকা দিও সাপোজ এনেকা দিছো এনেকা দিছো তুমি আপুনি যদি এনেকৈ কৰে প্লাসে মাইনাসে মাইনাস হ'ব নেকি মাইনাস ইয়াতে নহয় প্লাসে মাইনাসে মাইনাস এই বাক্যটো কোড আহে জানা কেৱল পূৰণৰ ক্ষেত্ৰত আহে কেনেকুৱা -2x প্লাস 3x পূৰণ কৰি আছো প্লাসে মাইনাসে মাইনাস বহুত মানুহ আপুনি মিছা নামাতিব আপুনি ম্যাক্সিমাম জায়গা এনেকৈ কয় প্লাসে মাইনাসে মাইনাস নহয় কিন্তু সাবধান কৰিছো দে প্লাসে মাইনাসে মাইনাস বুলি ক'লে ভুল হৈ যাব ইয়াতে যদি প্লাসে মাইনাসে মাইনাস ইয়াত মাইনাস হ'ব নেকি কওকচোন আপুনি আপুনি নকব কি প্লাসে মাইনাসে মাইনাস সবতে প্লাসে মাইনাসে মাইনাস নহয় হেতু কেৱল পূৰণৰ ক্ষেত্ৰতে আমি এপ্লাই কৰিম হয় প্লাস আৰু মাইনাস ইনটু গলে মাইনাস হয় তো ইয়াতে পূৰণৰ কথা পাতাই নাই নহয় আমি পূৰণৰ কথা নাপাতিলে পূৰণ নেউতাৰ আপুনি কিয় মাতি আছে প্লাসে মাইনাসে মাইনাস পূৰণ নেউতাৰ দৰে হয় না নহয় তো এটো বস্তু আপুনি উল্টা উল্টা নকৰিব নহলে আপোনাৰ সব বৰবাদ হৈ যাব ওকে আপুনি কেনেকৈ কৰিব লাগে দুয়োটাত ডাঙৰ কোনি 5 ৰ আগত মাইনাস আছে সেই কাৰণে মাইনাস দুটা চিন বেলেগ বেলেগ তো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব দুটা x থাকিব লগত আছে +7 ইয়াক মই একো কৰা নাই হ'ব ইয়াৰ এনেকৈ ইয়াৰ দুটাক চাব দুয়োটাত ডাঙৰ কোনি 8 18ত মাইনাস আছে ইয়াৰ আগত এখনে প্লাস আছে দুটা চিন বেলেগ বেলেগ 8/2 গলে কিমান 6x থাকিব লগত এটা +6 থাকিব বুজি পাইছে চাগে আপুনি একো অসুবিধা হোৱা নাই এতিয়া আমি x খিনি এটা ভাল কৰক ইয়াতে -2x এটোৰ আগত মাইনাস আছে এইফালে লৈ আহক +6x এইফালে কাক এৰি থৈ আহিছে 6 কি 6 +6 হয় না আৰু +7 টো ইফালে গলে কি হ'ব -7 ঠিক আছে এটা আপনি চাওক দুয়োটা ডাঙৰ 6 ৰ আগত প্লাস আছে প্লাস জান নিদিলে কোনো বেয়া নাপায় দেই প্লাসে মাইনাসে নহয় কিন্তু মই থাকিব আকবাৰ কৈছো প্লাসে মাইনাসে আপনি মাইনাস লিখি দিলে হয় কিন্তু হেনেকে নহয় কেনেকে দুয়োটা ডাঙৰটোৰ আগতটো কি প্লাস ওকে ডটা চিন বেলেগ দে প্লাসে মাইনাসে মাইনাস নহয় ডটা চিন বেলেগ কাৰণে ডাঙৰৰ পৰা সৰুটো আমি কি কৰিছো বিয়োগ কৰিছো লগত বহি আছে x ওকে এইফালে দুয়োটা ডাঙৰ 7 ৰ আগত মাইনাস ডটা চিন বেলেগ কাৰণে 7 ৰ পৰা 6 গলে কিমান 1 হ'ব ইয়াতে x টো 4 ৰ লগত পূৰণ হৈ আছে ইয়াতে -1 টো লছন নকৰিব 4 ৰ আগত প্লাস আছে প্লাসে থাকিব দ্যাট মিন্স আনসার ইজ -1/4 ঠিক আছে ইয়ালৈকে অসুবিধা হোৱা নাই ক্লিয়াৰ ওকে নেক্সট ওয়ান টাইপ নম্বৰ 2 আপোনাক এনেকুৱা টাইপৰ ব্ৰেকেটতো বস্তু দিব পাৰে তাক লৈ আপুনি একো চিন্তা কৰাৰ কাৰণ নাই ওকে এনেকৈ দিব পাৰে ওকে তো এনেকুৱা ব্ৰেকেট দিলে আপুনি ব্ৰেকেটটো ভাঙিব জানিব লাগিব কেনেকৈ ব্ৰেকেটটো ভাঙে আপুনি যেতিয়া ব্ৰেকেটটো ভাঙিব ব্ৰেকেটটো ভাঙাৰ এটা নিয়ম আছে কি ইয়াৰ লগত ইয়াক পূৰণ কৰিব লাগে হা আৰু ইয়াৰ লগত ইয়াকো পূৰণ কৰিব লাগে হয়নে নহয় 3 ৰ লগত 2 পূৰণ কৰিলে 3 2 গুণ কিমান 6x প্লাস 3 ৰ লগত 1 পূৰণ কৰিলে 3 1 গুণ কিমান 3 হৈ গল লগত আছে কিমান -4 এইফালেও ইয়াৰ লগত ইয়াক পূৰণ কৰক সদায় পূৰণ কৰাতে ইয়াৰ আগত কি আছে প্লাস ইয়াৰ আগত কি আছে মাইনাস এতিয়া আপুনি কক প্লাসে মাইনাসে মাইনাস কাৰণ মই পূৰণৰ কথা পাতি আছো ওকে 4 3 গুণ 12 লগত কি আছে x ওকে ইয়াৰ লগত যেটা ইয়াক পূৰণ কৰিব ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস প্লাসে মাইনাসে মাইনাস এতিয়া কক প্লাসে মাইনাসে মাইনাস 7 4 গুণ কিমান 28 আৰু বাহিৰত কোনি আছে -1 এতিয়া প্ৰশ্নটো আগৰটোৰ দৰে হৈ গল গলে আপুনি ধুনিয়াকৈ কৰিব পাৰিব এতিয়া চাওক ইয়াৰ লগতো x নাই ইয়াৰ লগতো x নাই যদি x নথকা আছে আপুনি তাক যোগ বিয়োগ কৰিব পাৰে দুয়োটা ডাঙৰ 4 4 ৰ আগত বিয়োগ আছে ডটা চিন বেলেগ 4 পৰা 3 গলে কিমান 1 থাকিব হ'ব -12x টো একো নকৰিব কিন্তু আপুনি ইয়াত দুটা কৰিব পাৰে ডটা ডাঙৰ 28 28 ৰ আগত বিয়োগ আছে ডটা চিন সেম হলে নাম্বার দুটা আপুনি প্লাস কৰিব পাৰিব হ'ব ওকে
6x টো ইয়াত ৰাখিলো এই -12 টো ইফালে লৈ হওক +12x তাতে কাক এৰি থৈ আহিছে অকল 29ক নহয় কাক এৰি থৈ আহিছে -29ক এৰি থৈ আহিছে এইফালে বা -1 টো গুচি যাব কি হ'ব +1 ক্লিয়াৰ সবৰে ওকে ইয়াতো ডাইৰেক্ট প্লাসে হৈছে প্ৰবলেম নাই 12 6 কিমান 18টা x আৰু ইফালে ডটাত ডাঙৰি তাৰ আগত মাইনাস আছে তো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলে 28 আৰু ইয়াতে x ইকুৱেল কিমান -28 ডিভাইডেড বাই 18 কাটা কাটি গলে কৰিব পাৰে 2 দিয়া কাটিলে কেইবাৰ 14 বাৰ 2 দিয়া কাটিলে কেইবাৰ 9 বাৰ that means answer is -14/9 is the result -14/9 is the result ঠিক আছে ইয়ালৈকে প্ৰবলেম 1 একো আপোনাৰ ক্লিয়াৰ ওকে ওকে এটো টাইপ নাম্বার 2 আছিল ওকে তো ইয়াৰ আৰু এটা মই কোৱেশ্চন চাও সেম টাইপৰ হয় ওকে অকমান টাইপ এটা বদলাইছো ওকে তো এইটো পূৰণ কৰিলে 7 3 * 12 লগত আছে x ইয়ালৈ পূৰণ কৰিলে মাইনাস মাইনাস প্লাস 7 4 * 28 হ'ব ইয়ালৈ ইয়াক পূৰণ কৰিলে মাইনাস 5 4 * 20 লগত আছে x আৰু ইয়ালৈ ইয়াক পূৰণ কৰিলে মাইনাস মাইনাস প্লাস 5 3 * 15 লগত আছে +9 ইজ ইট বাকি হৈ যাব এতিয়া ওকে -12 টো x টো ইয়াত থাকিলে এইটো ইয়াত থাকিলে ইয়াৰ অকমান সৰু কৰি লও ন কি সৰু কৰি লম এই ইয়ত দুটা দুয়ে প্লাস হৈ আছে ইফালে 15টা ইফালে 9টা টোটাল কিমান থাকিব 24টা হ'ব এটা সিম্পলিফাই কৰক -12টা x থাকিব এই মাইনাস টো ইফালে আইলে প্লাস 20টা x থাকিব ইফালে 24 থাকিব 28 টো ইফালে গলে বিয়োগ 28 হ'ব হ'ব ইয়ত দুটা ডাঙৰ হৈছে এই তাৰ আগত প্লাস আছে ডটা চিন বেলেগ বেলেগ 20 ৰ পৰা 12 গলে 8 থাকিব হ'ব ইয়তৰ পৰা হেতু গলে ডাঙৰ কোনি 28 তো কি আগত কি আছে বিয়োগ 28 যাব 24 গলে কিমান 4 এতিয়া x -4 divided by 8 হ'ব 4 দি একবাৰ যাব 4 দি দুইবাৰ যাব that means answer is -1/2 ঠিক আছে বুজি পাইছে ইয়ালৈকে ঠিক আছে প্ৰবলেম নাই ওকে নেক্সট টাইপ টু চাও টপ 20 টেষ্ট সিৰিজ ইংলিশ অসমীয়া দুটা মিডিয়ামত আছে ফৰ অল গভৰ্ণমেন্ট এক্সামৰ কাৰণে 20খন টেষ্ট সিৰিজ সজাইছো অল সাবজেক্টত সজাইছো গতিকে যদি কাৰোবাৰ প্ৰয়োজন হৈ আছে অফ কোৰ্স প্ৰয়োজন হ'ব পৰীক্ষাৰ আগত এটা বহুত লৰা ছোৱালী লৈছে যদি আপুনি ভাবিছে ল'ব লাগে ল'ব পাৰে ওকে টাইপ নাম্বাৰ 3 अब এনেকুৱা টাইপ 2x + 7 3x - 9 this equal to 2/5 ওকে এনেকুৱা টাইপৰ ইকুৱেচন দেখিছে আপুনি এনেকুৱা টাইপৰ ইকুৱেচনবোৰ কেনেকৈ সলভ কৰে জানে ইয়াৰ লগত ইয়াক পূৰণ কৰিব লাগে ইয়াৰ লগত ইয়াক পূৰণ কৰিব লাগে আৰু যাকে আগতে লিখে আপোনাৰ কথা কেৱল মাজত সমান চিহ্নডাল দিব লাগে ইয়াৰ লগত ইয়াক পূৰণ কৰি এফালে লিখিব পাৰে ইয়াৰ লগত ইয়াক পূৰণ কৰি এফালে লিখিব পাৰে নতুবা ইয়াৰ লগত ইয়াক পূৰণ কৰি এফালে লিখিব লাগে আৰু ইয়াৰ লগত ইয়াক পূৰণ হেফালে লিখিব লাগে কিন্তু আমাৰ নিয়ম মতে যে মেথছৰ নিয়ম মতে এটু আগতে লিখিব লাগে প্ৰথম তলমুৱাকে তাৰ পিছৰ ওপৰমুৱাকে তলমুৱাকে ওপৰমুৱাকে এনে এটু ক্ৰস মাল্টিপ্লিকেশনৰ দৰে মিনিং কৰে ঠিক আছে তো আমাৰ নিয়ম মতে প্ৰথমে ইয়াক লিখিব লাগে কিন্তু এনেকুৱা কোনো নাই যে উল্টাকে ইয়াক আগত লিখিলে যে আনসাৰ বেলেগ ওলাব এনেকুৱা কথা নাই তো আগত ইয়াক লিখিব পাৰে তো পাছৰ লগত ইয়াক যেতিয়া পূৰণ কৰিব ন আপুনি সাৱধান আপুনি ব্ৰেকেটটো দিব কিন্তু পাহৰি না যাব কাৰণ ব্ৰেকেটে বহুতখিনি বস্তু খেলেমেলি কৰি দিয়ে ওকে ইয়াৰ লগত যেতিয়া ইয়াক পূৰণ কৰিব আপুনি ব্ৰেকেটটো দিব পাহৰি না যাব ঠিক আছে ওকে 5 2 গুণ 10টা x থাকিব প্লাস 7 5 গুণ 35 থাকিব 2 3 গুণ 6টা x থাকিব 9 2 গুণ 18x থাকিব ইয়াতে 10টা x আছে প্লাস 6 টো ইফালে আহিলে -6x ইফালে কোন থাকি গল -18 এটোৰ লগত যোগ আছে ইফালে আহিলে কি হ'ব -35 ওকে এই 10টাৰ পৰা 6টা গলে কেইটা থাকিব জানা ইয়াত থাকিব 4টা হ'ব আৰু ইয়ত দুটা ডাঙৰ গুণি হে 35 তাৰ আগত কি আছে বিয়োগ ডটা চিন একে নতো যোগ কৰি দিয়ক 8 পাছে ইফালে 13 হাতত থাকিলে 3 1 4 4 1 কিমান 5 হ'ব তো ইয়াৰ ফৰ x = কিমান -53 divided by 4 answer is this one -53 divided by 4 is the result ঠিক আছে হ'ব ক্লিয়াৰ ওকে ইয়াৰ আলুটা টাইপ চাইছো -2 আছে ইয়াৰ 3x + 1 আছে ওকে আৰু ডিভাইডেড বাই সাপোজ 4x আছে এনেকৈ দিব পাৰে ওকে আৰু ইফালে আছে -3 divided by 5 ওকে তো এটো কেকে কৰিম এতিয়া ইয়াৰ লগত ইয়াক পূৰণ কৰিব ইয়াৰ লগত ইয়াক যাকে আগত লিখে তো ঠিকে আকৰে ইয়াক লিখিব ইয়াক লিখতে 5 ৰ লগত -2 5 2 গুণ কিমান 10 আৰু ভিতৰখিনি এতিয়ালৈকে কিন্তু কৰা নাই দে তো ইহতে পূৰণ কৰতে কি এইটোৰ লগত বাহিৰতটো পূৰণ কৰিব মই বহাইছো ভিতৰখিনি মই এতিয়ালৈকে পূৰণ কৰা নাই
আৰু এতুলৈ এতু পূৰণ কৰিলে মাইনাস 4 3 গুণ 12টা x ঠিক আছে ইয়াৰ লগত ইয়াক পূৰণ কৰক 10 3 গুণ কিমান 30টা x ইয়াৰ লগত ইয়াক পূৰণ কৰক 10 1 গুণ কিমান 10 আৰু ইয়াৰ অকলে গুণি আছে মাইনাস 12টা x এতিয়া আপনি কাম কৰক x খিনি ইফালে আনক এটু ইয়াতে আছে মাইনাস টো ইফালে আনিলে কি হ'ব প্লাস 12টা x আৰু মাইনাস 10 টো ইফালে গলে কি হ'ব প্লাস 10 হ'ব আৰু ইয়াৰ দুটা ডাঙৰ 30 30 ৰ লগত বিয়োগ আছে দটা চিন বেলেগ বেলেগ হলে 30 টাৰ পৰা 12টা গলে ইফালে কিমানটা থাকি যাব 18টা থাকি যাব হয় নে নহয় ইফালে গুণি আছে 10 আছে এতিয়া x ইকুয়াল কিমান ওলাব 10 ক কে হৰণ কৰিব 18 দি ওকে 2 দি কাটি দিয়ক 5 বাৰ 2 দি কাটি দিয়ক 9 বাৰ the answer is 5 by minus 9 এটো এটা টাইপ আৰু বেলেগ টাইপ আছে কেটামান দেখাম আপোনাক এতিয়া ঠিক আছে ইয়ালৈকে সবে বুজি পাই আছা ওকে নেক্সট এটা চাও টাইপ নাম্বাৰ 4 twice x divided by 3 minus x divided by 4 minus 1 this equal to 1 by 2 okay এটু কনসেপ্ট হৈছে কি যেতিয়া ইকুৱেচনটো বা সমীকৰণটো ভগ্নাংশ যেতিয়া বেছিকে থাকিব এই ভগ্নাংশটো ভাঙিব চেষ্টা কৰিব লাগিব আৰু ভগ্নাংশটো ভাঙাৰ কাৰণে দুটা ৰাস্তা এটা হৈছে কি ইয়াক এইফালে এলচিয়াম লৈ সেইফালে এলচিয়াম লৈ এনেকাও কৰিব পাৰি বাট এটা বেসিক মেথড আছে যেটো মেথড সবতকৈ বেছি ইউজো হয় আৰু মেথডটো ইজিও হয় হেতু কি তলত কোন কোন আছে ইয়াত তলত 3 ইয়াত তলত 4 ইয়াত তলত এখন মানে 1 ইয়াত তলত দুটা মেইন নাম্বাৰ তলত কি আছে 3 4 আৰু 2 আছে এই নাম্বাৰ কেটাক মই 2 দি কৰিলে 2 দি ইয়াক না যায় 2 দি ইয়াক দুবাৰ 2 দি ইয়াক একবাৰ তো ইয়াত কি হ'ব 3 2 গুণ 6 6 2 গুণ কিমান 12 12 1 গুণ কিমান 12 হে যোনটো 12 আপুনি পাইছে হে 12 টো লসাগু হয় বা এলচিয়াম হয় হে 12 টো আপুনি কি কৰিব ইয়াত যিমানটা টার্ম আছে বা পদ আছে পদ বুলি বুজি পাই ন প্লাস মাইনাসৰ কাষত যিমানটা আছে এটা দুটা তিনটা চাৰিটা কিমানটা পদ আছে চাৰিটা পদ আছে বা চাৰিটা টার্ম আছে এই চাৰিটা পদক আপুনি কি কৰিব প্ৰত্যেকটো পদক আপুনি পূৰণ কৰিব কিহেদি পূৰণ কৰিব 12 দি পূৰণ কৰিব এটো কোনি আছে twice x by 3 তাকো পূৰণ কৰিব কিহেদি 12 দি x by 4 তাকো পূৰণ কৰিব কিহেদি 12 দি -1 কো পূৰণ কৰিব 12 দি আৰু 1 by 2 কো আপুনি পূৰণ কৰিব 12 দি ঠিকে আছে হ'ব ইয়ালৈকে সবে বুজি পাই আছে 3 দি এক কাটিলো 4 বাৰ 4 2 গুণ কিমান 8 লগৰ আছে 8 4 দি এক কাটিলো কেইবাৰ 3 বাৰ 3 into x that means 3x 12 এক গুণ কিমান 12 2 দি কাটিছে কেইবাৰ 6 বাৰ 6 এক গুণ কিমান 6 that means আমাৰ উদ্দেশ্যটো কি আছিল ভগ্নাংশটো ভাঙিব লাগে আৰু দেখিছে ভগ্নাংশটো ভাঙি গুছি গল হল ওকে নেক্সট ওয়ান এতিয়া 8 পৰা 3টা গলে ইয়াত কেইটা থাকি গল 5টা মানে নহয় আৰু এইফালে কোনি আছে 6 আৰু 12 টো এইফালে লৈ যাও আপুনি কি হ'ব যোগ হৈ যাব ঠিক আছে ইয়াতে আপুনি 5টা x আৰু ইফালে যোগ কৰিলে কিমান 18 x গলে কি পাইছে 18 ৰ তলত আপুনি কি পাব 5 পাব ঠিক আছে টাইপ নম্বৰ 4 বুজি পাই আছে আপুনি ওকে মানে ইকুৱেচন সলভিংত ডাউট থাকি যাব নালাগে মই এটো কথা কৈ আছো গতিকে আপুনি কি বস্তু টান পাব কি বস্তু আপোনাৰ সহজ নহয় গোটেই বস্তুখিনি মই ভাবি উলাই আছো আৰু এটাৰ পিছত এটা নাজানো কিমানখিনি কামত দিছে এটাৰ পিছত এটা কিন্তু উলাই আছো চাই লম কিমানখিনি কামত দি মোৰ সম্ভৱ কামত দিব লাগে হা ওকে twice x plus 1 divided by 5 2 into 3x minus 2 divided by 10 minus 3 this equal to 1 by 5 okay এনেকুৱা টাইপ আছে ইয়াৰ এনেকুৱা তলত কোনি আছে এটাত তলত 5 আছে এটাত তলত 10 আছে এটাত তলত 5 আছে গৰি এলচিয়াম ললে পাছে দি একবাৰ পাছে দি দুইবাৰ পাছে দি একবাৰ গৰি এলচিয়াম কিমান পাইছো 10 পাইছো এই 10 দি কি কৰিব আপুনি সবকে পূৰণ কৰিব ইয়াকো 10 দি আপুনি পূৰণ কৰক হ'ব এটো লাগিলে পূৰণ কৰি লব পাৰে 3 2 গুণ 6x - 2 2 গুণ 4 এটা আপোনাৰ ইজি হ'ব ইয়াকো আপুনি কি কৰক 10 দি পূৰণ কৰক 3 কো আপুনি 10 দি পূৰণ কৰক আৰু 1 by 5 কো আপুনি 10 দি পূৰণ কৰক ঠিক আছে এটো সব 5 এৰি এক কাটিলে 2 বাৰ 2 2 4 4x প্লাস 2 1 গুণ 2 হ'ব ক্লিয়াৰ ইয়ালৈকে ওকে 2 1 গুণ কিমান 2 6 6 কাটি গল ইয়াতে এটো কোৱেশ্চন মই কিয় দিছো আপুনি গম পাব আপুনি কেনেকৈ কৰিব কোনে মই এটা কৈ দিলো আপুনি গমে পাইছে আৰু মই কি ক'ব বিচাৰিছো মই 10 10 কাটিলো ন হয় কিন্তু ভুল কি ভুল জানে মই এখানে কোৱেশ্চনটো দিছো আপুনি জানে আপুনি মই নাজানে বুলি নকওঁ আপুনি তো সব জানে বাৰু মই নাজানে বুলি নকওঁ তথাপিও জানা মানুহৰ ভুল হয় হয়নে নহয় মানে যদি কোৱেশ্চন ইজি লাগে না জসতে আমি কিবা লিখা যায় এটো কাটিলো লিখি দিলো কিন্তু নহয় কিয় এই আগত যে মাইনাস ডাল বহি আছে দেখিছে সেই মাইনাস ডাল বহি থাকা কাৰণে ইহত দুটা শান্তিমতে বহিব নোৱাৰে ইহতে কেনেকৈ বহিব লাগিব সৰু কথা কিন্তু ডাঙৰ কথা
ওকে 10 3 গুণ কিমান 30 5 দি কাটিলা কেইবাৰ দুইবাৰ 2 1 গুণ কিমান 2 ঠিকে আছে নে কক ঠিকে আছে ওকে 4x plus 2 minus 6x minus a minus a plus 4 আর ইফালে আছে minus 30 this equal to যদি আপনি ডাইরেক্ট ব্র্যাকেট নিদিয়াকে বহাই দিলে হয় আপনার কিন্তু বিপদ আছিল ওকে সো ইয়াত 4টা x ইয়াত 6টা x ডাঙৰ কোনি 6টা তো 6টা বা 7টা গলে কেইটা কি হ'ব দুটা হ'ব ইয়াতে 7টা ইয়াতে দুটা কিমান 6টা আৰু ইয়াতে 30 আছে 30টা বিয়োগ হৈ আছে হয় 30টা বিয়োগ হৈ আছে ইফালে কিন্তু 6টা যোগ হৈ আছে তো বিয়োগ কেইটা হৈ থাকিব বিয়োগ হৈ থাকিব 24টা আৰু ইফালে গুণি আছে 2 বাকিখিনি কৰিব পাৰিবা এতিয়া হ্যাঁ ইফালে 2 টো ইফালে গলে 24 টো ইফালে যোগ হ'ব যে 24 আৰু 2 কিমান 26 এটাকে x গলে কিমান হ'ব মাইনাস 2 টো তল গলে হৰণ হ'ব হৰণ হলে 26 ক 2 দি হৰণ কৰিলে কেইবাৰ যাব 13 বাৰ the answer is x equal to -13 হল ইকুয়েশন সলভিং বেছিকে কৰি থাকিব ঘৰত মানে ইকুয়েশন সলভিং কৰি দিলে কি ভাল জানা ম্যাথছৰ প্ৰেক্টিস মানুহ কয় না ম্যাথছৰ প্ৰেক্টিস কি প্ৰেক্টিস কৰো হা ম্যাথছৰ ইকুয়েশন চাইছে প্ৰেক্টিস কৰো নহয় ইকুয়েশন সলভিং যদি বেছিকে কৰি থাকা ন ম্যাথছৰ স্পিড আহে আচ্ছা যিমান স্পিডত আপনি ইকুয়েশন সলভিং কৰিব পাৰিছে সব বস্তু আপনি ইমান স্পিডত কৰিব গতিকে আপনি যদি ভাবে যে মোৰ স্পিডটো বঢ়াব লাগে আপনি ইকুয়েশন লওক সলভ কৰি গৈ থাকক আপোনাৰ ম্যাথছৰ স্পিড বাঢ়ি যাব আপনি গমে নাপাব আপোনাৰ ম্যাথছৰ স্পিড বাঢ়ি যাব আপনি গমে নাপাব বুজি পাইছে মই কি কৈছো গতিকে আপনি ইকুয়েশন লৈ পেলাই সলভ কৰক আপনি ভাবিব পাৰে আজি অবিচৰে কি ক্লাস লৈ আছে এইবোৰ ক্লাসে আপোনাক লাষ্টত বিপদত পেলাব এনেকুৱা বস্তুৱে আপনি গমে নাপাব ইকুয়েশন যিমান বেছি সলভ কৰিব সিমান বেছি আপোনাৰ স্পিড বাঢ়িব আৰু ইকুয়েশন এনেকুৱা বস্তু পুৰা এনেকা মাথা লগাই লগাই কৰি থাকিব পাৰে বেলেগ বস্তু নোৱাৰি বেলেগ বস্তু বা ইটো পাৰি আৰু সিম্পলিফিকেশনটো পাৰি আৰু ইকুয়েশনটো পাৰি দুটা বস্তু পুৰা মাথা লগাই লগাই কৰিব পাৰি মানে আপ টু 10 লৈকে যদি আমি ক'ব যাওঁ ওকে ওকে ম্যাথছৰ ৰিজনিংৰ এডমিশন চলি আছে নলবাৰীত আৰু বৰমাটো চলি আছে আৰু পাঠশালাটো চলি আছে যদি আপুনি ভাবে যে আমাৰ এইটো পঢ়িব পাৰি আপুনি আহিব পাৰে ওকে বহুত ল'ৰা ছোৱালী পঢ়িছে আৰু যদি আপুনিও বিচাৰে তেন্তে আহিব পাৰে টাইপ নম্বৰ 5 2x plus 3 divided by 4x minus 7 ঠিক আছে আৰু ইফালে কি দিও এতিয়া 6x minus 1 কোৱেশ্চন মই বনাই দি আছো তো এইকাৰণে ভাবি আছো কি দিও হা আৰু 3x plus 9 ঠিক আছে ইয়ালৈকে ওকে এনেকুৱা টাইপৰ টাইপ নম্বৰ 5 বুলি কৈছো ওকে এটো টাইপ কেনেকুৱা ইয়াৰ লগত ইয়াক পূৰণ ওকে ইয়াৰ লগত যেতিয়া ইয়াক পূৰণ কৰিব তো দেখাত এনেকুৱা হ'ব 2x plus 3 লগত 6x minus 1 or পূৰণ সমান চিন এইফালে কোনি আছে 4x minus 7 or লগত 3x plus 9 or পূৰণ হল এই টাইপটো কেনেকৈ আমি মিলাই দিয়ে 6 2 গুণ কিমান 12টা x ওকে চাবানে 6 2 গুণ কিমান 12টা ইয়াতে x আৰু এটা x গতিকে 12টা x স্কয়াৰ ইয়াৰ লগত এবাৰ ইয়াক -2 * x is 2x হ'ব ইয়াৰ লগত একবাৰ ইয়াক প্লাস 6 3 গুণ 18টা x ইয়াৰ লগত ইয়াক প্লাসে মাইনাসে মাইনাস 3 1 গুণ 3 হল ইয়াৰ লগত ইয়াক 7 3 গুণ 12 x আৰু x মানে কিমান x স্কয়াৰ ইয়াৰ লগত ইয়াক কৰিলে প্লাস 4 গুণ কিমান 37 লগত কি আছে x আছে ওকে 4 গুণ কিমান আছে 37 লগত কি আছে x আছে হ'ব ইয়াৰ লগত ইয়াক কৰিলে -7 3 গুণ কিমান 21 লগত কি আছে x আৰু ইয়াৰ লগত ইয়াক কৰিলে প্লাসে মাইনাসে মাইনাস 7 9 গুণ কিমান 63 এটু কোৱেশ্চন কি টাইপত দিয়া জানে আপুনি মাজৰ সমান চিন দেখিছে এইফালে এটা কি দেখিছে 12x স্কয়াৰ এইফালে এটা কি দেখিছে 12x স্কয়াৰ এটু 12x স্কয়াৰ আগত প্লাস আছে এটু 12x স্কয়াৰ আগত প্লাস আছে এইটো যদি পাৰ হৈ আহে কি হ'ব মাইনাস এইফালে লখি আছে প্লাস যদি প্লাস 12x স্কয়াৰে -12x স্কয়াৰটো কাটি পেলাব মানে ইনডাইৰেক্টলি ক'ব গলে ইহত দুটা কাটি যাব দ্যাট মিন্স আপুনি এনেকুৱা ম্যাথছ কৰিলে কৰি থাকতে x স্কয়াৰটো আহি যায় কিন্তু পিছত স্কয়াৰটো থাকি না যায় মানে ম্যাথছটো কৰি থাকতে স্কয়াৰটো আছিলে হা ম্যাথছটো কৰিলে স্কয়াৰ কিন্তু পিছত স্কয়াৰটো নিজে নিজে ৰিমুভ হৈ যায় এই টাইপৰ কোৱেশ্চনৰ পৰীক্ষাত আহে আৰু কবাত বিভিন্ন জায়গাত ব্যৱহাৰ হয় ঠিক আছে বাকিখিনি এটা কৰিব পাৰিব যদি স্কয়াৰটো গুছি গল ইহত দুটাৰ পৰা কি আহিব ডাঙৰি গতিকে প্লাস এটোৰ পৰা এটো গলে কিমান 16টা x লগত কি আছে -2 তো 36 ৰ পৰা 21টা গলে 6 ৰ পৰা এটা গলে 5টা ইফালে এটা 15টা x ঠিক আছে আৰু লগত কোনি আছে -63 বাকিখিনি কৰক এতিয়া 15টা ইফালে হইলে কি হ'ব বিয়োগ 16টা পৰা 15টা গলে এটা থাকিব এইফালে -63 ইফালে -2 গলে প্লাস হ'ব তো 63 পৰা প্লাস হলে কিমান হ'ব 60 x হলে 60 কবাৰ সৰু বুৰা কিবা মিস্টেক হলে জনাব দেই দৌৰাদৌৰিকে কৰি দিও তো লম্বা আছে গতিকে মিস্টেক হলে জনাব আপুনি নাভাবিব কি পৰীক্ষা আহিব নেকি মই আপোনাৰ ইকুৱেশন সলভ কৰা শিকাই আছো পৰীক্ষা আহিব বুলি মই থাম্বনেলতো লিখা নাই কভাৰতো লিখা নাই কতো লিখা নাই মানুহ এটা পৰীক্ষাৰ বস্তুটো বেলেগ বহুত ল'ৰা ছোৱালী দেখা পাওঁ পৰীক্ষা আহিব নেকি
কিয় পৰীক্ষাত নাহিলে তুমি এলচিএম নিশিকিবা নেকি? পৰীক্ষাত নাহিলে কি তুমি নেওতা মুখস্থ নকৰিবা নেকি? নেওতা কি নেওতা যি মুখস্থ কৰিব দিওঁ পৰীক্ষাত আহে নেকি? নেওতা যি 11 5 গুণ কিমান লিখা নাহে, হয়নে নহয়? কথাটো বুজি পাইছে ন? আপুনি চব বস্তু পৰীক্ষাত আহাৰ লগত ৰিলেট নকৰিব। যদি আপুনি পৰীক্ষাত আহাৰ লগত ৰিলেট কৰে ন, আপোনাৰ পৰীক্ষা বেয়া হ'ব, মই আপোনাক কৈছোঁ। যদি আপুনি এনেকৈ ভাবে ন যে মই এটা চেপ্টাৰৰ এই এটা বস্তুৱে পঢ়িম পৰীক্ষাত আহে, আপোনাৰ পৰীক্ষা বেয়া হ'ব। কাৰণ পৰীক্ষাত আহাটো বিচাৰিলে কি হ'ব? আহা বস্তুটো কৰিব লাগিব ন, কৰিব কেনেকে? ইহঁতে এনেকুৱা বস্তুবোৰ হেল্প কৰিব। এলচিএম ওলাব পৰীক্ষাত নিদিয়ে যে 2 3 4 এলচিএম কিমান হয় কোৱা, কিন্তু এলচিএম ওলাব জানিব লাগিব, তেতিয়াই পৰীক্ষাৰ প্ৰশ্নটো কৰিব পাৰিব। চব বস্তু ৰিলেট হৈ থাকে, বস্তু বুজিব লাগিব আপুনি, ঠিক আছে? ওকে, তো এনেকুৱা টাইপ আপুনি বুজি পাইছে। মই কেইটামান হোমৱৰ্ক দি লওঁ আগতে, ঠিক আছে? আপুনি হোমৱৰ্কখিনি এবাৰ প্ৰেক্টিচ কৰিব দেই। Okay, question number 1. Question number 2. Okay, question number 3 হ'ব। Okay, তিনিটা লিখি লওক। question number 1 2 3 লিখিছে আপুনি? Question number 4. Question number 5. Question number 5 দিলো হ'ব, আৰু question number 6 দি আছো। Okay, question 5 তোমালৈ বদলাই দিব বিচাৰিছো দেই। question 5 তোমালৈ বদলাই দিব বিচাৰিছো, অলপ বেলেগ মাইণ্ডৰ এটা question আহি গ'ল, ঠিক আছে? Okay, question number 5 টো মই 6 টো অকমান দশমিকত দি দিছো, ঠিক আছে এতিয়ালৈকে? হ'ব, তো জাষ্ট সৰু বস্তু এটা শিকাইছো তোমাক, মই ডাঙৰ বস্তু শিকোৱা নাই, কিন্তু চাবা তোমাক কিমান হেল্প কৰে, তুমি এবাৰ মোক জনাই থৈ যাবা। অ'কে, তেনেকুৱা সৰু সৰু বস্তু মই নিজে আনিম, এইবোৰ তুমি ক'ব নালাগে বা আপুনি ক'ব নালাগে। এনেকুৱা সৰু বস্তু যিমানখিনি মই ভাবোঁ কি আপোনাক লাগে বা আপোনাৰ কামত আহিব, সেই বস্তু মই আপোনাক দি থাকিম, আপুনি কেৱল কৰি থাকিব, ঠিক আছে? বাকী যিমানখিনি বাৰু হেল্প কৰি আছো আগলৈকে কৰিম। তাত ভালকৈ পৰীক্ষা দিব, ভালকৈ পঢ়িব, প্ৰেক্টিছ বেছিকৈ কৰিব, ঠিক আছে? তো চাই থাকিব আপোনালোকৰ আপোন চেনেল লিগেল এডুকেশ্যন। লগ পাম এটা নতুন ক্লাছত, তেতিয়ালৈকে বিদায় দিছোঁ। থেংক ইউ ছ' মাছ, লাভ ইউ অল, টেক কেয়াৰ, বাই বাই, থেংক ইউ।